হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰতে মানে আমাৰ বংশতে আৰু ককাদেউজনৰ দহা ভোজ আছে। গতিকে দহা ভোজলৈ যাওঁ বুলি ওলাইছোঁ আৰু আপোনালোকক দহা ভোজ আমাৰ মটৰ সম্প্ৰদায় কেনেকৈনো কৰে আপোনালোকক সকলোকৈ দেখাম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমবাৰ শেষলৈ চাব। আৰু কিছুমানৰ মানে দহা কাজো বুলি কয়, দহা কাজখন বেলেগ আৰু দহা ভোজখনো বেলেগ। দহা কাজ বুলি ক'লে মানে কি হয়, ৰাতি আৰু দিনতো দুবাৰ গান বান গাব লগা হয় দহা কাজত। আৰু দহা ভোজ বুলি ক'লে দিনৰ ভাগতে অকল দহাখনৰ কাৰণে মানে গান বান গোৱা হয়। গতিকে আমাৰো মটৰ সম্প্ৰদায় কেনেকৈ দহা ভোজ কৰে আপোনালোকক সকলো দেখা। আপোনালোক কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আহি পাই গ'লোঁ, এইপিনে ডাইৰেক্ট খোলা তালৈ আহি গ'লোঁ। এইপিনে খোলাবোৰ চব খোলা দেখাইছোঁ। আমাৰ মানে ভোজৰ খোলা, এইবোৰ ভোজৰ খোলাত ৰান্ধনি সোমালেই। এইফালে আমাৰ মানে দহাখনৰ কাৰণে গায়ন বান ভকত দেউতাসকলে গায়ন বান গাইছে। গায়ন বানখিনি আপোনালোকক দেখাম, আপোনালোকে চাব গায়ন বান আমাৰ কেনেকৈনো গায় আৰু দেখাই দিছোঁ। আপোনালোকে চাই থাকক। এইপিনে দেখাই দিছোঁ ভকত দেউতাসকলে গায়ন বান গাই আছে আৰু এইপিনে আগফালেও এইবোৰ প্ৰসাদ আগবঢ়াই থৈছে আৰু ভকত দেউতাসকলক দেখাই দিছোঁ। এখন ৰভাখনতে বহি আছে, আপোনালোকে চাই থাকক। বৰ্তমান দিব এইফালে খাই বাবুলে
আহিলে গান বানখিনি চাই ভাল লাগিলে গান বানখিনি আপোনালোকে দেখা দিব খোলালৈ আহিলোঁ খোলাত মাংস পূৰা কাটি ৰেডিয়ে হৈ গ'ল এইপিনে মাংস চাওক পূৰা হাঁহ কাটি আছে এজনে আৰু এইপিনেও কাটি আছে হাঁহ মাংস পূৰা কাটিছে আমাৰ ডেকা ল'ৰা খোলাৰ কাৰণে আৰু আমাৰ খোলাবোৰ মানে চবৰ বেলেগ বেলেগ বুঢ়াহঁতৰ খোলাখনো ঘাই খোলা বুলি কয় আৰু ডেকালা খোলা তাৰপিছত ওচৰ চুবুৰীয়া মানে চবৰ বেলেগ বেলেগ খোলা থাকে এইবোৰ চব দেখাই দিছোঁ খোলাবোৰ চবৰ বেলেগ বেলেগ খোলা থাকে আৰু মানে এনেকুৱা আকৌ মানে জলপান খাবৰ কাৰণে বনাই থৈছে খোলা জলপান খোৱা খোলাও বেলেগ এইফালে ডেকালা খোলাৰ ভিতৰলৈ আহিছোঁ আপোনালোকক দেখাই দিছোঁ ডেকালা খোলাত মানে কি কিনো আইটেম বনি আছে বৰ্তমান এইপিনে কাৰিকৰ বুলিয়ে ক'ব লাগিব আৰু যিহেতু মানে আমাৰ ডেকালাই কাৰিকৰ লগৰে ল'ৰা তেনেকৈ এদিকে বনাই আছে দাইল এইপিনে মাছ এদিকে ভাত চাত বনাই আছে সকলোৱে আপোনালোকক দেখাই দিছোঁ অকণমান এইপিনে চব ঠাণ্ডা মালিকে খুৱাই আছে ন ঠাণ্ডা মালিকে যি খুৱাইছে আৰু এইফালে আহি দেখাই দিছোঁ এইপিনে মাংসখিনি দেখাইছোঁ মাংস বনাই আছে পূৰা দেখিছে মাংস কিমান ধুনীয়া কালাৰ হৈছে মাংসখিনি চব এইপিনে এইখিনি মাংসৰ বৰ্তমান মাংসখিনি অকণমান মানে তেলত দিছে আৰু দেখাই দিছোঁ এইখিনিয়ে আপোনালোককে মই দেখাই দিছোঁ মই কিন্তু খাব নোৱাৰোঁ যিহেতু আমাৰ মানে গম পাইছে আৰু দেউতা নাইকিয়া হ'ল যে দেউতা নাইকিয়া কাৰণে মাছ মাংস খাব নোৱাৰোঁ দহাখনে খাই গুচি যামগৈ সেৱাটো কৰি আৰু ঘৰৰ মানুহ সেৱাটো কৰিব লাগিব এইবোৰ মানে দেখাইহে দিছোঁ মই বহুত ভাত নোখোৱাকৈ যাম গুচি আহিম ঘৰলৈ গতিকে আপোনালোকক অকণমান দেখাই দিছোঁ আমাৰ কেনেকৈনো নিয়মবোৰ অকণমান আপোনালোকে চাওক আমাৰ এনেকৈয়ে আমাৰ খানা চানা বনাই এনেকৈয়ে পিছত একেলগত বহাই মই দেখাব নোৱাৰিমেই সেইখিনি চাগে মই ঘৰলৈ গুচি যাম আহিম যিহেতু এইবোৰ জেগা যেনেকৈ বনাই থৈছে তেনেকৈ ধুনীয়াকৈ বহাই পিনে মানে খানাটো মানে আমাৰ খোৱা হয় আৰু ভোজটো দহাৰ ভোজৰ বনাই ক্লিয়াৰ হোৱাৰ পিছত মানে ঘাই খোলাখন ক্লিয়াৰ হ'লে আৰু বাকী সকলোৱে খাব পাৰিব আৰু মেইন মানে ঘাই খোলাখনেই ঘাই খোলা মানে যিখন ভকতৰ পালে মানে এতিয়া দহাৰ প্ৰসাদ চসাদ খাই থোৱাৰ পিছত মানে এতিয়া সেৱা কৰিবলৈ বুলি কোৱা দেখি ময়ো সেৱা কৰিবলৈ বুলি আহি গৈছোঁ আৰু সেৱাটো কৰি লওঁ আপোনালোকে এনেকৈ দেখাই থাকিম অলৰেডি সেৱা চেৱা কৰা হৈ গ'ল আৰু ময়ো ঘৰলৈ গুচি আহিছোঁ এতিয়া